ছাৰ বাইদেউসকল, কৰ্মচাৰীসকলে ৪৫ দিনৰ যি ছুটি লাভ কৰিব, এই সন্দৰ্ভত এক বিশেষ খবৰ প্ৰকাশ কৰিছে। হয় ছাৰ বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। যিটো আমি আপোনালোকৰ মাজে মাজে লৈ আহিছোঁ, যাৰ ফলত কৰ্মচাৰীসকলে তেখেতসকলে ৪৫ দিনলৈকে ছুটি লাভ কৰিব। আৰু এই ছুটি লাভ কৰিব ইয়াত চাব অভিভাৱকৰ যত্ন ছুটি বিল ২০২৬ আৰু কৰ্মচাৰীসকলৰ বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'বলৈ ৪৫ দিনৰ দৰমহা ছুটি লাভ কৰিব। হয় ছাৰ বাইদেউসকল, ৰাজ্যসভাত উত্থাপন কৰা এখন বৃহৎ ব্যক্তিগত সদস্য বিধেয়কত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা আৰু স্বাস্থ্য সম্পৰ্কীয় পৰিস্থিতিৰ সময়ত সমগ্ৰ চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বৃদ্ধ পিতৃ মাতৃৰ যত্ন ল'ব পৰাকৈ নতুনকৈ ছুটিৰ ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰু বিধেয়কখনৰ মতে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ অভিভাৱকৰ চিকিৎসা, স্বাস্থ্য আৰু সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিজন যোগ্য কৰ্মচাৰীয়ে অভিভাৱক যত্ন ছুটিৰ অধিকাৰী হ'ব। নিয়োগকৰ্তাৰ পূৰ্বৰ অনুমোদন লৈ এটা ষ্ট্ৰেচত বা একাধিক স্পেলত ছুটি ল'ব পাৰিব। আৰু এই প্ৰস্তাৱিত ছুটি হ'ব সম্পূৰ্ণ দৰমহা আৰু ভাত্তা প্ৰদান কৰা যাতে হয়। আন কোনো ছুটিৰ একাউণ্টৰ পৰা যাতে প্ৰদান কৰা নহয়। আৰু সমগ্ৰ সেৱাৰ সময়ছোৱাত এককালীন সামগ্ৰিক প্ৰাপ্যতা হিচাপে উপলব্ধ যাতে হয়। আনহাতে চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ কৰ্মচাৰী উভয়ৰ বাবে যাতে তেখেতসকলে আবেদন কৰি এই ছুটি ল'ব পাৰে। আৰু ছুটিৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ হ'ব চিকিৎসাৰ প্ৰমাণপত্ৰ, অভিভাৱকৰ হস্পিটেলৰ ভৰ্তি ৰেকৰ্ড আৰু যত্ন ছুটিৰ প্ৰয়োজনীয়তা প্ৰমাণ কৰাৰ অন্যান্য যাৱতীয় নথিপত্ৰ। আৰু জৰুৰীকালীন পৰিস্থিতিত কৰ্মচাৰীয়ে তৎক্ষণাত ছুটি লৈ আগবাঢ়িব পাৰে আৰু ৭ কৰ্মদিনৰ ভিতৰত নথিপত্ৰ দাখিল কৰিব পাৰে। আৰু কিয় বিধেয়কখন উপস্থাপন কৰা হ'ল? বিধেয়কখনৰ লগত সংলগ্ন বস্তু আৰু কাৰণৰ বিবৃতিত ভাৰতত দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু একেলগে শিশু আৰু বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱা হেণ্ডউইচ প্ৰজন্ম কৰ্মচাৰীৰ ওপৰত ক্ৰমাৎ হেঁচা প্ৰয়োগ কৰা হৈছে। আৰু যাৰ ফলত কোৱা হৈছে যে দ্য ছেকেণ্ড বৰ্ণ পেৰেণ্ট কেয়াৰ লিভ বিল 2026 শীৰ্ষক এই প্ৰস্তাৱিত আইনখনে এজন কৰ্মচাৰীৰ সমগ্ৰ সেৱাৰ সময়ছোৱাত ৪৫ দিনলৈকে পেইড পেৰেণ্ট কেয়াৰ লিভ প্ৰদান কৰিব বিচাৰিছে। আৰু এই বিধেয়কখন ২০২৬ চনৰ ১৩ মাৰ্চত ৰাজ্যসভাত উত্থাপন কৰিছিল সুমিত্ৰা বাল্মীকিয়ে। আৰু যাৰ ফলত কৰ্মচাৰীসকলে কভাৰেজ লাভ কৰিব। যে বিধেয়কখনে কৰ্মচাৰীক ব্যাপকভাৱে সংজ্ঞায়িত কৰিছে আৰু নিয়মীয়া, অস্থায়ী, চুক্তিবদ্ধ, পৰীক্ষামূলক পৰীক্ষাৰ্থী আৰু এপ্ৰেণ্টিছ শ্ৰমিকসকলক অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ উপৰিও ১০ জন বা তাতকৈ অধিক ব্যক্তিক নিয়োগ কৰা প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীক সামৰি লোৱা হৈছে, য'ত পিতৃ মাতৃৰ সংজ্ঞাটো অন্তৰ্ভুক্তি কৰা হৈছে। জৈৱিক পিতৃ মাতৃ, সতি সন্ততিৰ পিতৃ মাতৃ, দত্তক পিতৃ মাতৃ, পোষক পিতৃ মাতৃ, আনহাতে ৬০ বছৰৰ ওপৰৰ মাক দেউতাক। বৈষম্যৰ বিৰুদ্ধে সুৰক্ষা। প্ৰস্তাৱিত আইনখনত কৰ্মচাৰীৰ বাবে সুৰক্ষা ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। কেৱল এজন কৰ্মচাৰীয়ে অভিভাৱকক যত্নৰ ছুটি লোৱাৰ বাবেই নিয়োগকৰ্তাক পদোন্নতি, বৃদ্ধি, পষ্টিং, বদলি বা কেৰিয়াৰত অগ্ৰগতি অস্বীকাৰ কৰিবলৈ দিয়া নহ'ব। যদি কোনো নিয়োগকৰ্তাই পৰ্যাপ্ত কাৰণ নোহোৱাকৈ যোগ্য ছুটি অস্বীকাৰ কৰে, তেন্তে প্ৰস্তাৱিত আইনখনৰ অধীনত ৫০,০০০ৰ পৰা ২ লাখলৈকে জৰিমনা বিহা হ'ব পাৰে। আৰু বিধেয়কখনত উল্লেখ কৰা হৈছে যে পৰৱৰ্তী ছুটি, পিতৃত্ব ছুটি আৰু শিশু যত্ন ছুটি ইতিমধ্যে বিভিন্ন ৰূপত আছে যদিও বৰ্তমান চৰকাৰী বা ব্যক্তিগত খণ্ডৰ বেছিভাগ নিয়মত বৃদ্ধ পিতৃ মাতৃৰ যত্ন লোৱাৰ বাবে কোনো নিৰ্দিষ্ট ছুটিৰ ব্যৱস্থা কৰা নাই। আৰু সেয়েহে কোনো ধৰণৰ দৰমহা কৰ্তন নকৰাকৈ ৪৫ দিনৰ কাৰণে আপোনাৰ কৰ্মচাৰীসকলক মা দেউতাকক চোৱা চিতা কৰাৰ কাৰণে এই বিলখন অনা হৈছে। এতিয়া লক্ষণীয় হ'ব কেতিয়া এয়া ১০০% বাস্তৱত ৰূপায়িত হয়। আৰু যেতিয়াই ৰূপায়িত হ'ব আমাৰ চেনেলৰ যোগেদি সেয়া পাবলৈ সক্ষম হ'ব। সেয়েহে আপোনালোকৰ প্ৰতিটো সৰু আমাৰ চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ধন্যবাদ।